হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ভিডিঅ'টো আধা মাংস বনাই থকাৰ পৰা আৰম্ভ কৰিছোঁ দেই। প্ৰথমখিনি ভিডিঅ' কৰিবলৈ একেবাৰে পাহৰি থাকিলোঁ, ইমানেই উৎপাত হ'ল। মই আদা নহৰু সকলোখিনি পিঁয়াজ চিয়াজ দি মাংসখিনি ভাজি আছিলোঁ। অলপ ভাজি হোৱাৰ পিছত আপোনাৰ আলু ওলকবি এনেকৈ অকণমান কাটি দি দিছোঁ। মানুহজনে আকৌ আলু খাই একেবাৰে বেয়া পায় জানেনে, হ'লেও তথাপিতো মই ভাল পাওঁ যে দিছোঁ আৰু। পাপাই আকৌ মাংস নাখায়, সেইকাৰণে পাপাৰ কাৰণে ভাবিলোঁ পটল আৰু আলু অলপ ফ্ৰাই কৰি দিওঁ। কাহ হৈ আছে বহুত, উপায় নাই। জালুক অকণমান দি কিনে মাংসখিনি বনাইছোঁ আৰু জালুক খাব নোৱাৰোঁ, তথাপিতো দি বনাইছোঁ আৰু খাই চাওঁ। সকলোৱে কৈছে বোলে জালুক খাই দিবাচোন অকণমান, তেতিয়া ভাল পাবা তেনেকৈ বুলি। সেইকাৰণে এনেকৈ বনাই খাই চাওঁচোন কেনেকুৱা হয় বোলো, ভাল পাওঁৱেই নে নাপাওঁৱেই নে। আপোনালোকে জনাবচোন দেই, কোনোবাই যদি কাহৰ কিবা দৰৱ জানে। মই মাংসখিনি হোৱাত বিলাহী এটা দি কিনে অকণমান এতিয়া পানী দি অকণমান সিজিবলৈ দিছোঁ আৰু এনেকৈ। পটলখিনিও হৈছেগৈ আৰু। একদম মাতটো এভইড কৰিব দেই, মাত একেবাৰে ভাঙি আছে, কথাবোৰ স্পষ্ট হোৱা নাই গম পাইছোঁ বাৰু, ভাঙি গৈছে। ভাজিও হ'ল, মাংসও হ'ল, দাইলো বনাইছোঁ বাৰু এক্সট্ৰাকৈ। মাংস ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লগ পোৱা